ভেকুৰী তিতা আপোনাৰ প্ৰিয় নেকি? ভেকুৰী তিতা খালে আমাৰ স্বাস্থ্যৰ কি উপকাৰ হয়? জানো আহক ভেকুৰী তিতাৰ উপকাৰিতাৰ বিষয়ে। আমাৰ খাদ্যৰ সৈতে টেঙা, তিতা, খাৰ আদি খোৱাটো অতিকৈ প্ৰয়োজন। বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে খাদ্যৰ সৈতে তিতা খোৱাটো খুবেই জৰুৰী। তেনে এবিধ খাদ্যৰ ভিতৰত ভেকুৰী তিতা হৈছে অন্যতম। ভেকুৰী তিতা বহল পাতেৰে গুল্মজাতীয় এবিধ উদ্ভিদ। ওখও প্ৰায় 2 পৰা 3 মিটাৰ পৰ্যন্ত হয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে চলানাম তুৰ্ভাম। ভেকুৰী তিতাত ভিটামিন, প্ৰটিন, ফেট, কেলছিয়াম, আইৰণ, এণ্টিঅক্সিডেণ্ট আদি পোৱা যায়। ই মধুমেহ ৰোগীৰ বাবে অতিকৈ উপকাৰী। বিশেষকৈ ভেকুৰী তিতাই শিশুৰ কৃমি নাশ কৰাৰ লগতে বিভিন্ন ৰোগ নাশ কৰিব পাৰে। ভেকুৰী তিতা খালে হৃদৰোগ নিৰাময় কৰিব পাৰে। কাহ, কফজনিত ৰোগৰ নিৰাময় কৰাত ভেকুৰী তিতা অত্যন্ত দৰকাৰী। ই বসন্ত ৰোগ প্ৰতিৰোধ কৰে। পিত্ত ৰোগীয়ে ভেকুৰী শিপা, জালুক আৰু নিমখ ভালদৰে মিশ্ৰণ কৰি খালে ৰোগ উপশম হয়। অৰুচি হ'লে ভেকুৰী তিতাই ঔষধৰ কাম কৰে। চকুত কেনেবাকৈ জলকীয়া লাগিলেও ভেকুৰী তিতাৰ চকুৰ পতাত সানিলে জ্বলা-পোৰা নিৰাময় হয়। সেয়েহে আমি এনে উদ্ভিদ ঔষধ গুণ বিশিষ্ট খাদ্যৰ তালিকাত ৰাখিব লাগে।